নমস্কাৰ ই কক্ষালৈ স্বাগতম মই দৰ্শনা তালুকদাৰ আজি আমি পঢ়িম সপ্তম শ্ৰেণীৰ সমাজ বিজ্ঞানৰ পাঠ গণতন্ত্ৰ আৰু প্ৰচাৰ মাধ্যম এই পাঠটিৰ প্ৰথম অংশ আমি ইতিমধ্যে পঢ়িলো আজি আমি দ্বিতীয় অংশ আলোচনা কৰিম এই পাঠটিত আমি পঢ়িম গণতন্ত্ৰত প্ৰচাৰ মাধ্যমৰ ভূমিকাৰ বিষয়ে বলা ছাত্ৰ ছাত্ৰীসকল আমি পাঠটি আৰম্ভ কৰো এই পাঠটিত চোৱা এখন ছবি দেখা পাইছা এইখন কাৰ ছবি হয় এই মানুহজনক চিনি পাইছা নে নাই এই মানুহজন কোন হয় বাৰু মহাত্মা গান্ধী হয় ন এই মহাত্মা গান্ধী আৰু এই সকলোবোৰ মানুহ লগ লাগি কি কৰিছে দাণ্ডি মাৰ্চ কৰিছে আৰু কেতিয়া কৰিছিল স্বাধীনতা আন্দোলনৰ সময়ত কৰিছিল এই ছবিখনত সেই সময়ৰ বাতৰি কাকতত প্ৰকাশিত গান্ধীজীৰ দাণ্ডি মাৰ্চৰ ছবিখনে সকলো ভাৰতীয়ৰ মনত কৌতূহল জগাই তুলিছিল এই যে ছবিখন দেখিলা সেইখন হৈছে সেই সময়ৰ স্বাধীনতাৰ কালৰ বাতৰি কাকতত প্ৰকাশ পোৱা এখন ছবি আৰু এই ছবিখনে আমাৰ সকলো ভাৰতীয়ৰ মনতে কৌতূহল জগাই তুলিছিল গান্ধীজীৰ নেতৃত্বত এই দাণ্ডি মাৰ্চে আমাৰ স্বাধীনতা সংগ্ৰামৰ শক্তি বৃদ্ধি কৰিছিল গান্ধীজীয়ে যি নেতৃত্ব দিছিল দাণ্ডি মাৰ্চত তাৰ বাবে আমাৰ স্বাধীনতা সংগ্ৰামৰ শক্তি বৃদ্ধি হৈছিল বা মানুহৰ মাজত উৎসাহ জগাইছিল আৰু এইবোৰ সম্ভৱ হৈছিল সেই তেতিয়াৰ দিনৰ প্ৰচাৰ মাধ্যমৰ বাবে স্বাধীনতাৰ পিছত ভাৰতবৰ্ষ এখন গণতান্ত্ৰিক দেশ হিচাপে প্ৰতিষ্ঠা হ'ল স্বাধীনতাৰ পিছত 1947 চনৰ 15 আগষ্টত ভাৰত স্বাধীন হ'ল আৰু তাৰ পিছত ভাৰতবৰ্ষ এখন গণতান্ত্ৰিক দেশ হিচাপে প্ৰতিষ্ঠা হ'ল গণতান্ত্ৰিক দেশ এখনত পূৰ্ব নিৰ্ধাৰিত লক্ষ্যলৈ যোৱাৰ ক্ষেত্ৰত মাধ্যমৰ ভূমিকা সমাহীন গণতন্ত্ৰ দেশ এখনৰ কিছুমান লক্ষ্য থাকে সেই লক্ষ্যত উপনীত হ'বৰ বাবে প্ৰচাৰ মাধ্যমৰ এক গুৰুত্বপূৰ্ণ ভূমিকা আছে এক কথাত ক'বলৈ গ'লে গণতান্ত্ৰিক চিন্তাধাৰা উজ্জ্বল কৰি তোলাৰ ক্ষেত্ৰত সংবাদ মাধ্যম বা প্ৰচাৰ মাধ্যম শক্তিশালী আহিলা সংবাদ মাধ্যম আৰু প্ৰচাৰ মাধ্যম একেই হয় আৰু গণতন্ত্ৰৰ চিন্তাধাৰাক আমি বিকশিত কৰিবলৈ বা উজ্জ্বল কৰিবলৈ এই সংবাদ মাধ্যম বা প্ৰচাৰ মাধ্যম এটা গুৰুত্বপূৰ্ণ আহিলা হিচাপে কাম কৰে গণতন্ত্ৰৰ সফলতাৰ বহু পৰিমাণে নিৰ্ভৰ কৰে প্ৰচাৰ মাধ্যমৰ ভূমিকাৰ ওপৰত এখন দেশ যেতিয়া গণতান্ত্ৰিক দেশ হয় তাৰ গণতন্ত্ৰ বহু পৰিমাণে নিৰ্ভৰ কৰে এই প্ৰচাৰ মাধ্যমৰ ভূমিকাৰ ওপৰত প্ৰচাৰ মাধ্যমবোৰ মুদ্ৰিত মাধ্যমো হ'ব পাৰে গণমাধ্যমো হ'ব পাৰে বা ইলেক্ট্ৰনিক মাধ্যমো হ'ব পাৰে গণতান্ত্ৰিক পৰিৱেশৰ প্ৰভাৱ আমাৰ দেশৰ জীৱনত সংবাদ মাধ্যমৰ জৰিয়তে জানো গণতান্ত্ৰিক পৰিৱেশৰ প্ৰভাৱ আমাৰ জীৱনত কিদৰে পৰে সেই বিষয়ে আমি সংবাদ মাধ্যমৰ জৰিয়তে জানো গণতান্ত্ৰিক চৰকাৰ এখনে কেনেকৈ সংবাদ মাধ্যমৰ জৰিয়তে জনসাধাৰণৰ কল্যাণৰ বাবে নীতি গ্ৰহণ কৰে সেই বিষয়েও আমি প্ৰচাৰ মাধ্যমেৰে জানো প্ৰচাৰ মাধ্যমৰ জৰিয়তে আমি কি জানো গণতান্ত্ৰিক চৰকাৰ এখনে কেনেকৈ জনসাধাৰণৰ জনকল্যাণমূলক কামবোৰ আগবাঢ়িছে বা জনকল্যাণমূলক কাম হাতত লৈছে সেই বিষয়েও আমাক সংবাদ মাধ্যমে তথ্য দিয়ে বা জনায় এখন ছবি ইয়াত কি আছে পলিঅ মুক্ত ভাৰত বিশ্ব স্বাস্থ্য সংস্থাৰ স্বীকৃত এই ছবিখন বা এই পলিঅ মুক্ত ভাৰতৰ বাবে চৰকাৰে যি আঁচনি বা বিজ্ঞাপন ওলাইছে সেই বিষয়েও আমাক কোনে প্ৰচাৰ কৰে সংবাদ মাধ্যম বা প্ৰচাৰ মাধ্যমে প্ৰচাৰ কৰে চৰকাৰী প্ৰচাৰ আৰু বিজ্ঞাপনৰ জৰিয়তে মানুহে চৰকাৰৰ বিভিন্ন পৰিকল্পনা আৰু আঁচনিৰ বিষয়ে জানিব পাৰে আৰু তেওঁলোকে সুবিধা ল'ব পাৰে যেতিয়া সংবাদ মাধ্যম বা প্ৰচাৰ মাধ্যমবিলাকে চৰকাৰী প্ৰচাৰ আৰু বিজ্ঞাপনৰ কথা প্ৰচাৰ কৰে জনসাধাৰণৰ মাজত বা চৰকাৰৰ পৰিকল্পনাৰ কথাও প্ৰকাশ কৰে তেতিয়া জনসাধাৰণে সেই আঁচনি আৰু বিজ্ঞাপনৰ বিষয়ে জানে লগতে তেওঁলোকৰ তাৰ পৰা কি সুবিধা
হয় সেই বিষয়েও গম পায় বা তেওঁলোকে সেই আঁচনিৰ পৰা সুবিধাবোৰ ল'ব পাৰে গণতন্ত্ৰত চৰকাৰ আৰু জনসাধাৰণৰ মাজত প্ৰচাৰ মাধ্যমে এখন সেতু হিচাপে কাম কৰে কি হিচাপে কাম কৰে সেতু হিচাপে কাম কৰে গণতান্ত্ৰিক চৰকাৰ আৰু জনসাধাৰণৰ মাজত সংবাদ মাধ্যমে এখন সেতু হিচাপে কাম কৰে মানে এখন দলঙৰ ভূমিকা লয় গণতান্ত্ৰিক ব্যৱস্থাত প্ৰচাৰ মাধ্যমে জনমত গঠন কৰে গণতান্ত্ৰিক ব্যৱস্থাত প্ৰচাৰ মাধ্যমে কি গঠন কৰে জনমত গঠন কৰে জনমত গঠন মানে হৈছে দেশ এখনৰ ভালৰ বাবে যেতিয়া জনসাধাৰণে মত প্ৰকাশ কৰিব পাৰে সেইটোৱে হৈছে জনমত আৰু এই গণতান্ত্ৰিক ব্যৱস্থাত প্ৰচাৰ মাধ্যমে জনমত গঠন কৰাত ৰাইজক সহায় কৰে জনমত প্ৰকাশৰ ক্ষেত্ৰত প্ৰচাৰ মাধ্যমে সদায় সক্ৰিয় আৰু গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে জনমত যেতিয়া গঠন হয় আৰু তাক প্ৰকাশ কৰিবলৈ সংবাদ মাধ্যম বা প্ৰচাৰ মাধ্যমে এটা সক্ৰিয় আৰু গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰা দেখা যায় বাতৰি কাকত ৰাজহুৱা সভা নাটক ছবি সাহিত্য আলোচনী শিক্ষা অনুষ্ঠান বিধানমণ্ডল ৰাজনৈতিক দল আদিয়ে হৈছে জনমত গঠনৰ একোখন মঞ্চ জনমত ক'ত গঠন কৰা হয় জনমত বাতৰি কাকত ৰাজহুৱা সভা নাটকৰ জৰিয়তে ছবি সাহিত্য আলোচনী শিক্ষানুষ্ঠান বিধানমণ্ডল আৰু ৰাজনৈতিক দলত জনমত গঠন কৰা হয় আৰু সেইবাবে জনমত গঠনৰ এইবোৰক একোখন মঞ্চ বুলি কৈছে চৰকাৰ গঠন কৰা চৰকাৰ ভংগ কৰা প্ৰশাসনক পৰামৰ্শ অভিযোগ মতামত সমালোচনা আদি প্ৰচাৰ মাধ্যমৰ জৰিয়তে সম্ভৱপৰ হৈ উঠিছে প্ৰচাৰ মাধ্যমৰ জৰিয়তে আমি কি কৰিব পাৰো চৰকাৰ গঠন কৰাটো সহায় কৰিব পাৰো চৰকাৰ ভংগ কৰাটো আমি সহায় কৰিব পাৰো আকৌ প্ৰশাসন ব্যৱস্থাক আমি পৰামৰ্শ দিব পাৰো অভিযোগ দিব পাৰো নিজৰ মতামত দাঙি ধৰিব পাৰো লগতে এই প্ৰশাসন ব্যৱস্থা বা চৰকাৰক সমালোচনাও সংবাদ মাধ্যম বা প্ৰচাৰ মাধ্যমৰ জৰিয়তে কৰিব পাৰো তদুপৰি বিভিন্ন জনসচেতনতা আৰু আন্দোলন প্ৰচাৰ মাধ্যমে পূৰণ কৰে প্ৰচাৰ মাধ্যমে কি কৰে প্ৰচাৰ মাধ্যমে জনসচেতনতাটো গুৰুত্ব দিয়ে জনসচেতনতা মানে হ'ল জনসাধাৰণক কোনো এটা বিশেষ কাৰণত সচেতন কৰা লগতে আন্দোলন কেতিয়াবা যদি চৰকাৰে কিছুমান দাবী ৰাইজৰ মানি নলয় তেতিয়া ৰাইজে প্ৰতিবাদ বা আন্দোলন কৰে আৰু আন্দোলন যেতিয়া কৰে তেতিয়াও প্ৰচাৰ মাধ্যমে ৰাইজক সহায় কৰে লগতে যেতিয়া জনসচেতনতাৰ প্ৰয়োজন হয় তেতিয়াও ৰাইজক প্ৰচাৰ মাধ্যমে সহায় কৰে সততা আৰু অধ্যাৱক গণতন্ত্ৰৰ মৌলিক ভিত্তি সততা হৈছে গণতন্ত্ৰৰ মৌলিক ভিত্তি সততা সদায় সত্য কথা কোৱা গণতন্ত্ৰত সকলো মানুহে সত্য হ'ব লাগিব আৰু এই ভেটিটো শক্তিশালী কৰাত প্ৰচাৰ মাধ্যমে গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে গণতন্ত্ৰ যেতিয়া সত্যত নাথাকে কেতিয়াবা তেতিয়া প্ৰচাৰ মাধ্যমে তাক প্ৰকাশ কৰি ৰাইজৰ আগত জনায় আৰু সেইবাবে প্ৰচাৰ মাধ্যমে এই ভেটিটো শক্তিশালী কৰা গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে নিৰ্বাচনত জনসাধাৰণৰ অংশগ্ৰহণ আৰু দায়িত্বশীল প্ৰতিনিধি নিৰ্বাচন কৰাত প্ৰচাৰ মাধ্যমে ভূমিকা অতি গুৰুত্বপূৰ্ণ নিৰ্বাচন যেতিয়া হয় অনুষ্ঠিত হয় জনসাধাৰণৰ অংশগ্ৰহণ আৰু এজন উপযুক্ত প্ৰতিনিধি নিৰ্বাচন কৰাত প্ৰচাৰ মাধ্যমে জনসাধাৰণক সহায় কৰে আৰু এই ক্ষেত্ৰতো প্ৰচাৰ মাধ্যমৰ ভূমিকা অতি গুৰুত্বপূৰ্ণ হোৱা দেখা যায় ইয়াৰ উপৰিও গণতন্ত্ৰৰ প্ৰতি ভাবুকি কঢ়িয়াই অনা কুপ্ৰভাৱৰ বিষয়েও জনসাধাৰণক সচেতন কৰা প্ৰচাৰ মাধ্যমে গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে কেতিয়াবা গণতন্ত্ৰৰ প্ৰতি ভাবুকি আহে সেই কুপ্ৰভাৱখিনিৰ বিষয়ে জনসাধাৰণক সচেতন কৰাটো প্ৰচাৰ মাধ্যমে গুৰুত্বপূৰ্ণ ভূমিকা লোৱা দেখা যায় দেশ আৰু জনসাধাৰণৰ কল্যাণৰ বাবে প্ৰচাৰ মাধ্যমৰ ভূমিকা অবিচ্ছেদ্য দেশ আৰু জনসাধাৰণৰ কল্যাণৰ বাবে
প্ৰচাৰ মাধ্যমৰ ভূমিকা আমি গুৰুত্বপূৰ্ণ বুলি ভাবিব পাৰোঁ কিয়নো দেশখনৰ কল্যাণৰ বাবে বা জনসাধাৰণৰ কল্যাণৰ বাবে প্ৰচাৰ মাধ্যমে সদায় চেষ্টা কৰে যাতে চৰকাৰখনে জনকল্যাণমূলক কামবোৰ কৰি যায় শুদ্ধ আৰু সত্য বাতৰি প্ৰকাশৰ লগে লগে প্ৰচাৰ মাধ্যমৰ সততা অধ্যবাসয় স্বচ্ছতা দায়িত্ব বজাই ৰাখিব লাগিব যেতিয়া এটা প্ৰচাৰ মাধ্যমে ৰাইজৰ আগত তথ্য দাঙি ধৰে তেতিয়া তেওঁলোকৰ প্ৰধান দুটা দিশ হৈছে শুদ্ধ আৰু সত্য বাতৰি প্ৰকাশ কৰিব লাগিব লগতে তেওঁলোকে সততাত থাকিব লাগিব সেই বাতৰি স্বচ্ছতা হ'ব লাগিব আৰু জনসাধাৰণৰ প্ৰতি দায়িত্ব বজাই ৰাখিব লাগিব এইখিনি হৈছে প্ৰচাৰ মাধ্যমৰ গুণ গণতন্ত্ৰৰ সবলীকৰণত প্ৰচাৰ মাধ্যমৰ এই বৈশিষ্ট্যসমূহে উল্লেখযোগ্য ভূমিকা পালন কৰে এই সততা স্বচ্ছতা এই ভূমিকাসমূহে গণতন্ত্ৰৰ সবলীকৰণত বহুত সহায় কৰে আৰু প্ৰচাৰ মাধ্যমৰ এই বৈশিষ্ট্যসমূহে গণতন্ত্ৰত এটা গুৰুত্বপূৰ্ণ ভূমিকাও পালন কৰে গতিকে প্ৰচাৰ মাধ্যমক ৰাইজৰ কণ্ঠ বুলিও কোৱা হয় প্ৰচাৰ মাধ্যমৰ জৰিয়তে ৰাইজে নিজৰ মতামত আগবঢ়াব পাৰে লগতে চৰকাৰক সমালোচনাও কৰিব পাৰে বা পৰামৰ্শ দিব পাৰে সেইবাবে প্ৰচাৰ মাধ্যমক কি বুলি কোৱা হয় ৰাইজৰ কণ্ঠ বুলি কোৱা হয় তোমালোকে মনত ৰাখিবা প্ৰচাৰ মাধ্যমক কি বুলি কোৱা হয় ৰাইজৰ কণ্ঠ কাৰণ গণতন্ত্ৰত মত বিনিময়ত প্ৰচাৰ মাধ্যমৰ ভূমিকা সুদূৰ প্ৰসাৰী গণতন্ত্ৰত মত বিনিময় কৰোঁতে প্ৰচাৰ মাধ্যমে এক গুৰুত্বপূৰ্ণ ভূমিকা লয় আৰু প্ৰচাৰ মাধ্যমৰ ভূমিকা সুদূৰ প্ৰসাৰী হয় সুস্থিৰ গণতন্ত্ৰত ভৱিষ্যত গঢ়ি তোলাৰ ক্ষেত্ৰত প্ৰচাৰ মাধ্যমে অংশগ্ৰহণ বা আগভাগ লয় এটা সুস্থিৰ গণতন্ত্ৰ ভৱিষ্যত গঢ়ি তোলাৰ ক্ষেত্ৰত প্ৰচাৰ মাধ্যমে সদায় সেই গণতন্ত্ৰক ছাপোৰ্ট কৰে বা সহায় কৰে এই কথা মনত ৰখা উচিত যে প্ৰচাৰ মাধ্যমে এখন সুস্থিৰ সমাজ গঢ়িবও পাৰে আৰু আনকি সমাজ ধ্বংস কৰিব পাৰে প্ৰচাৰ মাধ্যমৰ জৰিয়তে কি হয় এখন সমাজ গঠিত হয় লগতে ধ্বংসও প্ৰচাৰ মাধ্যমে কৰিব পাৰে ভাল আৰু সুস্থ জনমত গঠন কৰি এখন সুন্দৰ সবল সমাজ গঠন কৰিব পাৰে লগতে কিছুমান বেয়া তথ্য বা অন্ধবিশ্বাস এইবোৰ প্ৰচাৰ কৰি সমাজখন ধ্বংসও প্ৰচাৰ মাধ্যমে কৰিব পাৰে গণতন্ত্ৰত চৰকাৰ আৰু ৰাইজৰ মাজৰ যোগসূত্ৰ হৈছে প্ৰচাৰ মাধ্যম গণতন্ত্ৰ ব্যৱস্থাত চৰকাৰ আৰু ৰাইজৰ মাজত যোগসূত্ৰ হৈছে প্ৰচাৰ মাধ্যম মানে প্ৰচাৰ মাধ্যমে ৰাইজৰ কথা চৰকাৰক জনায় আৰু চৰকাৰৰ কথাও ৰাইজক জনায় চৰকাৰে কি আঁচনি গ্ৰহণ কৰিছে বা কি দিশত কাম কৰিছে সেই বিষয়েও প্ৰচাৰ মাধ্যমে ৰাইজৰ আগত অৱগত কৰে আৰু ৰাইজৰ কিছুমান পৰামৰ্শ বা ৰাইজে কি ক্ষেত্ৰত অসুবিধা পাইছে সেই বিষয়েও প্ৰচাৰ মাধ্যমে চৰকাৰক জনায় সেইবাবে কৈছে গণতন্ত্ৰ ব্যৱস্থাত চৰকাৰ আৰু ৰাইজৰ যোগসূত্ৰ হৈছে প্ৰচাৰ মাধ্যম জানি থওঁ আহা জনমত মানেনো কি দেশ বা জাতিৰ সামগ্ৰিক কল্যাণৰ অৰ্থে জনসাধাৰণে যুক্তিসংগতভাৱে যি মত প্ৰকাশ কৰে তাক জনমত বুলি কোৱা হয় জনমত মানে হৈছে দেশ এখনৰ কল্যাণৰ বাবে যেতিয়া জনসাধাৰণে যুক্তিসংগতভাৱে তেওঁলোকৰ মতবোৰ প্ৰকাশ কৰে তাকে জনমত বুলি কোৱা হয় আৰু জনমত গঠনত প্ৰচাৰ মাধ্যমে এক গুৰুত্বপূৰ্ণ ভূমিকা লয় আহাচোন ছাত্ৰ-ছাত্ৰীসকল এই পাঠটোৰ পৰা তোমালোকে কি বুজি পালা তাৰ ওপৰত ভিত্তি কৰি কেইটামান প্ৰশ্নৰ উত্তৰ কৰোঁ বলা প্ৰথম প্ৰশ্নটো হৈছে গণতন্ত্ৰ আৰু চৰকাৰৰ মাজত যোগসূত্ৰ হৈছে কোন গণতন্ত্ৰ আৰু চৰকাৰৰ যোগসূত্ৰ বুলি কাক কোৱা হয় প্ৰচাৰ মাধ্যমক প্ৰচাৰ মাধ্যম এতিয়া আমি দ্বিতীয় প্ৰশ্নটোলৈ আহো বলা প্ৰচাৰ মাধ্যমক ডেছ বুলি কোৱা হয় কি বুলি কোৱা হয় প্ৰচাৰ মাধ্যমক ৰাইজৰ কণ্ঠ বুলি কোৱা হয় ৰাইজৰ
কণ্ঠ বুলি কোৱা হয় প্ৰচাৰ মাধ্যমক ৰাইজৰ কণ্ঠ বুলি কোৱা হয় এতিয়া আমি শেষৰ প্ৰশ্নটোলৈ আহো বলা প্ৰচাৰ মাধ্যমে কি গঠন কৰে এতিয়া আমি পঢ়িলো প্ৰচাৰ মাধ্যমে কি গঠন কৰে প্ৰচাৰ মাধ্যমে জনমত গঠন কৰে জনমত হৈছে জনতাৰ যুক্তিসংগত মতৰ প্ৰকাশ বুজি পালা এই পাঠটি ইয়াতেই শেষ হ'ল এতিয়া তোমালোকক এৰিছো ধন্যবাদ